তেখেতে সত্ৰ নগৰীতে চাকি বন্তি দি সেৱা লৈছিলে। আমাৰ দক্ষিণপাট সত্ৰৰ যোগেদি আমি যাদৱাইগুৰিত চাকি বন্তি জ্বলাইছিলোঁ যে আমাৰ দক্ষিণপাট সত্ৰকে আদি কৰি আমাৰ যিসকল সত্ৰ আছে, যিকেইখন মাজুলীত সত্ৰ আছে বা অসম সত্ৰ মহাসভা আছে, সত্ৰ মহাসভাৰ বা দক্ষিণপাট সত্ৰকে আদি কৰি মাজুলীৰ সমস্ত সত্ৰই আশীৰ্বাদ প্ৰদান কৰিছিলে। সেই প্ৰদানৰ যোগেদি আজি তেওঁ শান্তি সম্প্ৰীতিৰ মাজেদি আজি তেওঁ এই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব আৰু তাৰ লগতে যিসকল মন্ত্ৰীক ইয়াত তেখেতে অৰ্পণ কৰিব, দায়িত্ব গ্ৰহণ কৰিব, সেইখিনিও যাতে শান্তি সম্প্ৰীতিয়ে আমি ভালে কুশলে পাৰ হৈ যাবৰ কাৰণে আমি মাজুলী সত্ৰ নগৰৰ যোগেদি আমি পৰম ব্ৰহ্ম গোবিন্দ কৃষ্ণক সেৱা জনাম। আজি মুখ্যমন্ত্ৰীগৰাকীক কিবা পৰামৰ্শ আগবঢ়াব নেকি আপুনি? আমি মুখ্যমন্ত্ৰীগৰাকীক পৰামৰ্শ আগবঢ়াবলৈ আমাৰ ইমান প্ৰত্যুত্ত নহয়, তথাপিতো তেওঁ আজি যে শপত গ্ৰহণ কৰিবলৈ কেন্দ্ৰৰ পৰা দুজনকৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বা ভাৰতবৰ্ষৰো কেইবাজনো মুখ্যমন্ত্ৰী ইয়াতে উপস্থিত হ'বহি, তাতে আমি জনাইছোঁ যে শান্তিৰ মাজেদি যাতে আমাৰ শপত গ্ৰহণ ভালে কুশলে পাৰ হয়, মুখ্যমন্ত্ৰীয়ে যাতে এই 5 বছৰত আকৌ যাতে অসমৰ ৰাইজক ভালদৰে যাতে সেৱা কৰক আৰু বটদ্ৰৱাৰ স্থানৰ পৰা মহাপুৰুষ গুৰুজনৰ জেগাৰ পৰা যিসকল অবৈধ বাংলাদেশীক বা মিৰা পৰিস্থিত কৰি মিয়া দখলমুক্ত কৰিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনো এই তেখেতৰ প্ৰতি সদয় হ'ল আৰু আশীৰ্বাদ অৰ্পণ কৰিলে গুৰুজনেও। এই যে আমাৰ বটদ্ৰৱা সত্ৰখন গুৰুজনৰ স্থান মোকলাই দিলে, তাকে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ তথা অভিনন্দন জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।